আসসালামু আলাইকুম সকলোকে গুড মৰ্ণিং ৰাতিপুৱা হৈছে আৰু সোনকালে উঠি গ'লো ঘৰটোৰ অৱস্থা দেখিছে নহয় কি হৈ আছে আজি শনিবাৰ হয় বেটি স্কুল বন্ধ মই ভাবিলোঁ শনিবাৰে ধুমাধুম মানে পুৰা চিজিল কৰি লওঁ গোটেই ঘৰটো আৰু দেওবাৰে আৰাম কৰিম সোমবাৰৰ পৰা স্কুল তাৰ পাছত ভাবিলোঁ মোৰ ৰুমটোৰ পৰা ষ্টাৰ্ট কৰোঁ অকল মই মোৰ ৰুমটো নাই কৰা বাকী ৰুমবিলাকো কৰিলোঁ দিনটো খালি মই অকল ঘৰে চিজিল কৰি আছোঁ মানে একফালৰ পৰা তাক মানে একদম ধুনীয়াকৈ সমানকৈ কাপোৰ কানি জাপি মেলি চিজিল কৰি দিলোঁ যাতে আৰু এক সপ্তাহলৈকে আৰু একো কৰিব নালাগে বা চবৰে পৰা সাৰি মেলি অকণ জাৰি জোকাৰি থ'লেই হৈ গ'ল তেনেকৈ হিচাপত কৰি দিলোঁ আৰু এজনী শুই উঠাৰ লগে লগে পঢ়ো কৰি আছে এনেই নামৰহে পেঞ্চিল জোঙা কৰি পেঞ্চিলডালো সৰু কৰি দিলে টেবুলটো পালে যে সেইকাৰণে পঢ়ো কৰি আছে মই পঢ়ি থাক উৎপাত কৰাতকৈ আৰু এয়া তাৰ পাছত আপোনালোকে মোৰ ৰুমটো সম্পূৰ্ণভাৱে এবাৰ চাই লওক বিনা মেকঅভাৰত মেকঅভাৰ কৰাৰ পাছত মোক কমেণ্ট কৰি নিশ্চয় জনাব দেই কেনেকুৱা হৈছে চ' লেটছ ষ্টাৰ্ট ফাৰ্ষ্টত মই ইয়াত যিমান মানে কাপোৰ কানি আছিলে মানে চব মই আঁতৰাই ধুবলৈ ওলোৱাই ল'লোঁ এক চাইডে যিমান আছিলে চোফা কভাৰৰ পৰা গাৰু কভাৰৰ পৰা বেডশ্বীট যিমান যি আছিলে চব মই লৈ গ'লোঁ এইবোৰ দেখিছে নহয় একদম কাপোৰ মই জমা কৰি থৈ দিলোঁ এইবোৰ চব মই ছানডে ধুম এতিয়া মই চোফাটো ইয়াৰ পৰা আঁতৰালোঁ তাত যিমান লেতেৰা আছিলে চব সাৰি এডোখৰ মুচি ল'লোঁ কাৰণ এই ৱালটো যে ৱালপেপাৰ লাগি আছে মই বেডখন সেইটো চাইডে লৈ যাম অকলে নোৱাৰিছোঁ কাৰণ বক্স পালেং হয় আৰু পালেঙৰ ভিতৰত ঢেৰ বস্তু আছে মই তাক খুলিবও নোৱাৰিলোঁ মানে যেন তেন হিলাইছোঁ আৰু দেই সেই চুকটোত যিমান ফুলৰ টাববোৰ আছিলে চব মই বেডৰ ওপৰত উঠাই ল'লোঁ আৰু সেই ছাইডটোত মই একদম ধুনীয়াকৈ ডালনব থ'ম বুলি সাৰি মচি মেলি ৰেডি কৰি ল'লোঁ আৰু এতিয়া ডালনবটো মুচিব লাগে বেটেৰী ওপৰত খেলি আছে মোক মুচিবই নিদিছে ডালনবটো চাফ চিকুণ কৰি লওঁ ডালনবটো চাফ চিকুণ হৈ গ'ল আৰু মই টানি চুচুৰাই যেনে তেনে আনিলোঁ বিচনাখনো সেইটো চাইডে লৈ গ'লোঁ ডালনবযোৰো সেইফালে লৈ গ'লোঁ মোৰ হৈ গ'ল আধা আধি কাম হৈয়ে গ'ল মিনিমাম আৰু সেই ছাইডত মই এনেকৈ এৰিকা পাম আৰু মনষ্টেৰা প্লাণ্টটো মানে থৈ দিছোঁ আৰু এইটো টিঙৰ হয় দেখিছে নহয় এইটো প্লাণ্টাৰ হিচাপে মই ইউজ কৰিছোঁ ঢাকি দিলোঁ একদম বেডৰ কাষত থৈছোঁ তাত মই স্নেক প্লাণ্টটো থৈ দিম ডাঙৰ আছে মোৰ স্নেক প্লাণ্টটো সেইটো কাৰণে বেডৰ ওচৰত থ'ব লাগে এইবিলাক প্লাণ্ট এয়াৰ পিউৰিফাইং হয় সেইটো কাৰণে মই বেডৰ ওচৰতে থ'ম আৰু তাত বেটিভাগৰ ষ্টাডি টেবুলটো থৈ দিছোঁ ছাইডত আৰু ইমান ভাল লাগিছে নহয় টিঙৰ সেই প্লাণ্টাৰটো মানে গমো নোপোৱাই ঢাকি দিলে তেনেকৈ ইউজ কৰিম আৰু মই ইয়াত কাৰ্পেটটো পাৰিলোঁ পাৰি ইয়াত মোৰ এটা আৰ্টিফিচিয়েল গ্ৰাছৰ আছিলে নহয় সেইটো মই ইয়াত ষ্ট'ন দি ডেক'ৰেশ্যন কৰিলোঁ চেণ্টাৰ টেবুলৰ মানে ধুনীয়াকৈ সজাই দিলোঁ ওপৰৰ ফালে গ্লাছখনত মই কাপোৰ নিদিওঁ তাত এটা প্লাণ্টাৰ থৈ দিম বা টাব চাব কিবা এটা থৈ দিম মই চাওঁ কি থওঁ এতিয়ালৈকে ভবা নাই মানে যেতিয়া বস্তুটো কৰি যাওঁ নহয় তেতিয়াহে মানে কোনটো থ'লে সাজে এটা এটা দি থৈ যাওঁ মই তেনেকৈহে কৰোঁ যোনটো মানে মেটচিং কৰে সেইটোহে মই থৈ যাওঁ তাৰপাছত এইখিনি হৈ গ'ল কাপোৰ চোফা কভাৰ ইয়াত মই এতিয়া পাৰিম এয়া পাৰি গৈছোঁ ধুনীয়াকৈ আৰু এয়া মোৰ সম্পূৰ্ণ ৰুমৰ লুকটো এনেকুৱা কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব কমেণ্ট কৰি আৰু মই ভালকৈ কৰিব পাৰিছোঁ নে নাই জনাব আৰু ইয়াত মই ধুনীয়াকৈ এইফালে টেবুল এটা আৰু থৈছোঁ কাৰণ আৰু এটা সৰু ল'ৰা আহে মোৰ ওচৰত পঢ়িবলৈ চকীখন সৈতে থৈ দিছোঁ সি তাতে পঢ়িব আৰু এয়া বেডটো মই ৰেডি কৰিলোঁ ধুনীয়াকৈ পাৰি ল'লোঁ আৰু সম্পূৰ্ণ লুকটো আপোনালোকে চাই যাওক ধন্যবাদ
চাত বনাই গা পা ধুই মেলি ৰেডি হৈ আহিলোঁ আৰু ভাবিলোঁ অকণমান নিজৰ ভিডিঅ' অকণ কৰি লওঁ। মই প্ৰায় ভিডিঅ' নিজৰ একো দিবই নোৱাৰোঁ, সেইটো কাৰণে